হয় প্ৰতিটো ৱাৰ্ডতে এতিয়া দেখিবলৈ পোৱা গৈছে পঞ্চায়তৰ ৱাৰ্ড সদস্যবিলাকে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা কাৰ্য। আমি বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰৰ তুৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত 17 নম্বৰ তুৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত 5 নম্বৰ ৱাৰ্ডৰ ঘোঁৰাশাল গাঁৱত। আৰু শ্বাহনাজ আলম নামৰ এইগৰাকী প্ৰাৰ্থীয়ে ঘৰে ঘৰে গৈ এইদৰে ভোটৰ ৰাইজৰ মন জয় কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে। আমি প্ৰাৰ্থীগৰাকীৰ লগত কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। আপুনি ঘৰে ঘৰে গৈ এতিয়া ভোট বিচাৰিছে, কি ক'ব? এতিয়া মই ৰাইজক এটাই কথা ক'ব বিচাৰোঁ, মই ৰাইজৰ হৈ ওলাই আহিছোঁ, ৰাইজৰ সেৱাৰ্থে। মোৰ এই গাঁৱতে জন্ম, এই গাঁৱতেই বিয়া হৈছোঁ, গতিকে মই এওঁলোকৰে জীয়ৰী, এওঁলোকৰে বোৱাৰী। গতিকে মোক বিশেষ এওঁলোকৰ মনৰ কথাখিনি মোক নিজৰ স্ব ইচ্ছাই ক'ব পাৰিব। মই এওঁলোকৰ ঘৰুৱা যিটো অৱস্থা সেইখিনি মোক নতুনকৈ ক'ব নালাগে। মই সৰুৰ পৰাই দেখিছোঁ তেওঁলোকৰ ঘৰৰ কেনেকুৱা অৱস্থাত কোন কেনেকুৱাকৈ চলি আছে, সেইখিনি মই গোটেইখিনি সৰুৰ পৰাই দেখি আহিছোঁ, বুজিছোঁ। গতিকে মই আৰু তেওঁলোকক বিশেষ ক'বলগীয়া একো নাই। তেওঁলোকৰ মনৰ কথা মোক ইচ্ছামতে ক'ব পাৰিব। আৰু তেওঁলোকৰ যি বহুমূলীয়া ভোট মোক বিপুল ভোটত জয়যুক্ত কৰক, এয়াই মোৰ তেওঁলোকৰ পৰা আশা বিচাৰিছোঁ। কিমান নম্বৰ ৱাৰ্ডৰ পৰা আৰু কি প্ৰতীক লৈ আপুনি এইবাৰ? মই 5 নম্বৰ ৱাৰ্ডৰ পৰা আৰু কলহৰ প্ৰতীক লৈ। মই দেখুৱাই আছোঁ, এয়া হৈছে চিপাঝাৰৰ তুৰাই গাঁৱৰ এইসকল মহিলাই এনেদৰে প্ৰাৰ্থীৰ ঘৰে ঘৰে গৈ তেওঁলোকে ভোট বিচাৰিছে আৰু একাংশ সমৰ্থক আছে। আমি সমৰ্থকৰ লগত কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব দাদা? আমি যিটো তাৰমানে আমি হেৰি কৰিছোঁ, তেওঁ উপযুক্ত বুলি ভাবিছোঁ। আৰু কাৰণ সমাজৰ যিখিনি কাম, সেই কাম উন্নয়নমূলক কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি দিছে। সেইকাৰণে এওঁক আমি উপযুক্ত বুলি ভাবিছোঁ আৰু তেওঁক তাৰমানে জিকাই লৈ আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ। এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰতিটো গাঁও পঞ্চায়তে এনেদৰে বিভিন্ন ৱাৰ্ড সদস্যসকলে ওলাই আহিছে আৰু কিছু লোক আছে, আমি তেওঁৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব দাদা? মই এতিয়া ওলাই আহিছোঁ, আমাৰ গোটেইখিনি গাঁৱৰ মানুহ আহিছে। আমি শ্বাহনাজ আলমক কলহৰ ছবিত ভোটটো দি তেওঁক জিকাই নিম বুলি আশা কৰিছোঁ। আমি শ্বাহনাজক ভোটটো দি জয়যুক্ত কৰক বুলি আশা কৰিছোঁ। আমি তুৰাই পঞ্চায়তৰ হয়, এনেদৰে বিভিন্ন সমৰ্থক লৈ তেওঁলোকে ঘৰে ঘৰে গৈ প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এগৰাকী মহিলা আছে, কি ক'ব বাইদেউ? আমি তুৰাই পঞ্চায়ত 1 নম্বৰ ঘোঁৰাশাল গাঁৱৰ শ্বাহনাজ আলমক আমি এই কলহৰ ছবিত ভোট দি আমি যোগদান কৰি আগুৱাই নিম বুলি আশা কৰিছোঁ আৰু সকলো ৰাইজ ওলাই আহিছে। এইখিনিয়ে। এনেদৰে দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো পঞ্চায়তে এনেদৰে ৱাৰ্ড সদস্যসকলে ওলাই আহি নিজৰ প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে।